মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা যেহেতু তোমালোকৰ প্ৰি ফাইনেল এক্সামিনেশ্যন এটা আৰম্ভ হ'ব ডিসেম্বৰ 27 তাৰিখৰ পৰা গতিকে সকলোৱে চাগে পঢ়া শুনাত ব্যস্ত হৈ গৈছা সেইকাৰণে মই তোমালোকক এখন স্যাম্পল পেপাৰ আকাৰে এখন পেপাৰ তোমালোকৰ আগত দাঙি ধৰিছো যাতে তোমালোকে পঢ়িবলৈ অলপ সুবিধা হয় যেহেতু তোমালোকে জানাই যে ইকোনমিক্সৰ 80 মাৰ্কছৰ তোমালোকৰ ৰিটেন হ'ব 20 মাৰ্কছৰ প্ৰজেক্ট ওয়াৰ্ক হ'ব যেটো অলৰেডি তোমালোকৰ কলেজত প্ৰজেক্টবোৰ জমা লৈছে আৰু ভাইভাটো খুব সোনকালে হ'বই হেতু তোমালোকে সকলোৱে গম পাইছাই এতিয়া মই যেহেতু তোমালোকে সকলোৱে জানা যে ইকোনমিক্সৰ দুটা পাৰ্ট থাকে এটা ফাৰ্স্ট পাৰ্টটো হৈছে ইন্ট্ৰোডাক্টৰি মাইক্ৰো ইকোনমিক্স আৰু সেকেন্ড পাৰ্টটো পাৰ্ট বি হৈছে ইণ্ডিয়ান ইকোনমিক ডেভেলপমেন্ট এতিয়া প্ৰত্যেকটো পাৰ্টৰ পৰা 40 মাৰ্কছ কে আহিব গতিকে 40 মাৰ্কছৰ ভিতৰত টোটেল তোমালোকৰ 80 মাৰ্কছ হ'ব আৰু তোমালোকৰ 5 মাৰ্ক হ'ব 24 আৰু টাইমটো তোমালোকে 3 ঘণ্টা পাবা এতিয়া এনেকুৱা এখন পেপাৰ বনাই দিছো যিখন পেপাৰ তোমালোকে ফাইনেল পৰীক্ষাটো এটেম্প কৰিব পাৰিবা আৰু প্ৰি ফাইনেল টেষ্টটো এনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ আহিব গতিকে তোমালোকে পেপাৰখন চাবাচোন এতিয়া চোৱা যেহেতু তোমালোকৰ ইউনিট প্ৰথম যিখন পাৰ্ট পাঁচটা ইউনিট আছে তোমালোকৰ নেশনাল ইনকাম এণ্ড ৰিলেটেড এগ্ৰিগেটছ মানি এণ্ড বেংকিং ডিটাৰমিনেশ্যন অফ ইনকাম এণ্ড এমপ্লয়মেণ্ট গভৰ্ণমেণ্ট বাজেট এণ্ড ইকনমি এণ্ড বেলেন্স অফ পেমেণ্ট এই পাঁচটা ইউনিটৰ পৰা মিক্স আপ কৰি কোৱেশ্চন আহিব আৰু তাৰ মাৰ্কছ ডিস্ট্ৰিবিউচনখিনি তোমালোকক পাইছাই সিলেবাস অলৰেডি তোমালোকে পাইছাই সেইকাৰণে মই সিলেবাসৰ কথা বিশেষ নকওঁ হলেও তোমালোকৰ প্ৰথম যেটো নেশনাল ইনকাম তাৰ পৰা 10 মাৰ্কছৰ কোৱেশ্চন আহিব মানি এণ্ড বেংকিঙৰ পৰা 6 মাৰ্কছ ডিটাৰমিনেশ্যন অফ ইনকাম এণ্ড এমপ্লয়মেণ্টৰ পৰা 12 মাৰ্কছ আৰু গভৰ্ণমেণ্ট বাজেট এণ্ড ইকনমি এণ্ড বেলেন্স অফ পেমেণ্টৰ পৰা 6 মাৰ্কছ মুঠতে তোমালোকৰ নেশনাল ইনকাম এণ্ড ৰিলেটেড এগ্ৰিগেটছ আৰু ডিটাৰমিনেশ্যন অফ ইনকাম এণ্ড এমপ্লয়মেণ্টৰ পৰা বেছি মাৰ্কছ আহিব 10 আৰু 12 মাৰ্কছ গতে সেই ইউনিট কিটা বেছিকে গুৰুত্ব দিবা এতিয়া যেহেতু তোমালোকৰ 40 মাৰ্কছ কে ভাগ কৰি দিছে সেইকাৰণে পাৰ্ট 8 এক নম্বৰীয়া 4টা কোৱেশ্চন আহিব আৰু যোৱাবাৰ যিখন 2024 চনৰ যিখন পেপাৰ হৈছে পেপাৰখনত অলপ আগৰ পেপাৰতকে মডেলটো চেঞ্জ কৰিছে মই সেম মডেলতে কোৱেশ্চন কাটি দিছো যাতে তোমালোকৰ সুবিধা হয় এতিয়া তোমালোকৰ 4টা কোৱেশ্চন কৰিবলৈ দিয়া হৈছে কিন্তু 4টা কোৱেশ্চন কৰিবলৈ দিছে যদি কেবাটাও অপচন দিয়া হৈছে সেইকাৰণে মই তেনেকুৱা ধৰণে কোৱেশ্চন কাটি দিছো যাতে তোমালোকৰ কেবাটাও কোৱেশ্চন ইয়াত হুমাই যায় এতিয়া প্ৰথমৰ কোৱেশ্চনটো এনেকুৱা ধৰণে আহিব পাৰে হোৱাট ইজ ইন্টাৰমিডিয়েট গুডছ মধ্যৱৰ্তী দ্ৰব্য কি বুলে if MPS equal 1 what is the value of MPC যদি MPS ৰ মান 1 হয় MPC ৰ মান কিমান হ'ব গতিকে হেতু তোমালোকে যেহেতু আমি জানো যে MPS plus MPC ৰ ভ্যালুটো কিমান হয় তোমাৰ 1 হয় গতিকে এটাৰ মান যদি +1 হয় এটাৰ মান যদি 1 হয় তেতিয়া আনটোৰ মান 0 হ'ব গতিকে হেখিনি তোমালোকে পঢ়ি আহিছা হেখিনি পাবাই তোমালোকে আৰু যদি কিবা কোৱেশ্চন তোমালোকে দিয়া পাছতো নাজানা তেতিয়াহলে মোক জনাবা মই কোৱেশ্চনখিনি সলভ কৰিবলৈ চেষ্টা কৰিম ডিফাইন পাৰ্সোনেল ডিসপোজেবল ইনকাম ব্যক্তিগত ব্যয়যোগ্য আয় সংজ্ঞা দিয়া বুদ্ধে কনসেপচুৱেল কোৱেশ্চন এখিনি তোমালোকে মনত ৰাখিবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহে প্ৰায় হোৱাট ইজ দ্য প্ৰাইমেৰী অবজেক্ট অফ দ্য কমাৰ্শিয়েল বেংক বাণিজ্যিক বেংকৰ প্ৰাথমিক উদ্দেশ্যটো কি বাণিজ্যিক বেংকৰ প্ৰধান উদ্দেশ্যটো হৈছে ঋণ প্ৰদান কৰা নেট ইনডাইৰেক্ট টেক্স আৰ এস্টিমেটেড এজ নিগুত পৰোক্ষ কৰ হৈছে কিয়াত কেবাটা অপচন দিয়া হৈছে গতিকে হে অপচন কিটাৰ পিছত তোমালোকে শুদ্ধ অপচনটো উলিয়াব লাগে তাৰ পিছত দিছে হোৱাট ইজ জিডিপি ডিফ্লেটৰ জিডিপি সংকোচক কি গতিকে এনেকুৱা ধৰণৰ শৰ্ট কোৱেশ্চনবোৰ তোমালোকে চাবা এখিনি কোৱেশ্চন আহাৰ সম্ভাৱনীয়তা থাকে তাৰ পাছত তোমালোকৰ 2 নম্বৰীয়া কোৱেশ্চন 5টা কৰিবলৈ দিছে আৰু তাত 10 মাৰ্কছ আছে গতিকে বহুত কোৱেশ্চন দিছে 5টা কৰিবলৈ দিয়া হৈছে যদিও তাত 6-7টা মান কোৱেশ্চন দিয়া হয় থাকে আৰু সেই কোৱেশ্চনখিনি ভিতৰত চুজ কৰি তোমালোকে যিটোৱে ভালকে পাৰা হেকিটাই কৰিব পাৰা এতিয়া মই তেনেকে 6টা মান কোৱেশ্চন দি দিছো 6-7টা মান এটা প্ৰথমৰ কোৱেশ্চনটো দিছো মূলধনী ব্যয় আৰু ৰাজহ ব্যয়ৰ মাজৰ পাৰ্থক্য লিখা 2 নম্বৰ কাৰণে তোমালোকে দুটা পাৰ্থক্য লিখিবা উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাৰ উপাদানসমূহ কি বা এনেকুৱা ধৰণৰ অংক কৰিবলৈ আহিব পাৰে এখন প্ৰতিষ্ঠানৰ বছৰি 500 টকা দ্ৰব্যৰ উৎপাদন কৰে আৰু ইয়াৰ বাবে 250 টকা মূল্যৰ মধ্যৱৰ্তী দ্ৰব্য ব্যৱহাৰ কৰে যদি বছৰি আবকাৰীৰ পৰিমাণ 20 টকা হয় তেন্তে প্ৰতিষ্ঠানখনৰ মুঠ মূল্য সংযোজন আৰু নিগুত মূল্য সংযোজন গণনা কৰা এনেকুৱা ধৰণে আহিব পাৰে জাতীয় আয় গণনাৰ প্ৰসংগত দ্বৈত গণনাৰ সমস্যা বুলিলে কি বুজা এনেকুৱা ধৰণে তোমালোকৰ কোৱেশ্চন আহিব পাৰে 2 নম্বৰীয়া 2 নম্বৰ হলে বহুত বেছি লিখিব দৰকাৰ নাই নামমাত্ৰ জিডিপি আৰু প্ৰকৃত জিডিপি পাৰ্থক্য লিখা গতিকে হেতু লিখিবলৈ আহিব পাৰে চৰকাৰী বাজেটৰ দুটা উদ্দেশ্য উল্লেখ কৰা What is revenue receipt? How it is different from capital receipt? ৰাজহ প্ৰাপ্তি কি ই মূলধনী প্ৰাপ্তিৰ পৰা কেনেদৰে পৃথক হয় নাটনি ঘাটি চাহিদা কি ইয়াৰ এটা কাৰণ উল্লেখ কৰা
গতিকে এনেকুৱা ধৰণে বহুত সৰু সৰু কুৱেশ্যন অহাৰ কাৰণে এটা কথা হৈছে যে কনচেপচুৱেল গোটেই কথাখিনি তোমালোকে জানিব লাগিব। সেইকাৰণে কনচেপ্ট ৱাইজ গোটেই বস্তুখিনি ডিটেইলছ পঢ়ি যাবা। তাৰপিছত 3 নম্বৰীয়া কুৱেশ্যন 3 নম্বৰ মাৰ্কছৰ 2টা কুৱেশ্যন আহিব পাৰে। গতিকে তাতো কেইবাটাও অৰ থাকে, সেইকাৰণে মই তেনেকৈ ধৰণৰ অৰ দি দিছোঁ। বিনিময় প্ৰথাৰ যিকোনো 3টা অসুবিধা উল্লেখ কৰা। বেলেঞ্চ অফ পে'মেণ্ট ডেফিচিট কি বোলে, ৰাইট টু কজেজ অফ বেলেঞ্চ অফ পে'মেণ্ট, বাজেট কাক বোলে, চৰকাৰী বাজেটৰ অৰ্থ কি, ৰাজহ প্ৰাপ্তি আৰু মূলধনী প্ৰাপ্তিৰ মাজৰ পাৰ্থক্য লিখা। দ্য ভেলু অফ MPC অফ এন ইকনমি ইজ 0.4, হোৱাট এমাউণ্ট অফ দ্য নিউ ইনভেষ্টমেণ্ট ইজ ৰিকুৱাৰ্ড টু জেনেৰেট নিউ ইনকম অফ ₹500 crore ইন এন ইকনমি। এখন অৰ্থনীতিত যদি MPCৰ মান 0.4 হয়, অৰ্থনীতিখনত নতুনকৈ 500 কোটি টকাৰ আয় প্ৰবাহিত কৰাৰ বাবে কি পৰিমাণৰ নতুন বিনিয়োগৰ প্ৰয়োজন হ'ব। এনেকুৱা ধৰণৰ খুব কুৱেশ্যন আহে, সেইখিনি কুৱেশ্যন তোমালোকে চাবা। যদি ইয়াত দিয়া কিবা কুৱেশ্যন তোমালোকে বুজি নাই পোৱা, কৰিবলৈ অসুবিধা হৈছে মোক জনাবা, মই তোমালোকক চেষ্টা কৰিম কৰাই দিবৰ কাৰণে। এতিয়া তাৰপিছত তোমালোকৰ 6 নম্বৰীয়া 2টা কুৱেশ্যন আহিছে। 6 নম্বৰীয়া 2টা কৰিবলৈ দিব আৰু ইয়াতো কেইবাটাও অৰ থাকে। তেনেকৈ মুদ্ৰাৰ চাহিদাৰ অভিপ্ৰায়সমূহ আলোচনা কৰা, তাৰল্য ফাণ্ড কি, বাণিজ্যিক বেংকৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা বা কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী, এইবোৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইবোৰ তোমালোকে চাবা অলপ লং কুৱেশ্যন টাইপত। মুদ্ৰাৰ বজাৰ ব্যৱস্থাত ভাৰসাম্য বিনিময় হাৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো চমুকৈ লিখা বা মুঠ ঘৰুৱা উৎপাদন গণনাৰ পদ্ধতি, ব্যয় পদ্ধতি গণনা কৰা। এতিয়া ব্যয় পদ্ধতি কি হৈছে, মুঠ ঘৰুৱা উৎপাদন বা GDP গণনা কৰা 3টাই প্ৰধান পদ্ধতি এটা আছে, সেইটা হৈছে ব্যয় পদ্ধতি, আয় পদ্ধতি আৰু মূল্য সংযোজন পদ্ধতি। গতিকে 3টা পদ্ধতিৰ বিষয়ে চাবা, যিকোনো এটা আহিব পাৰে। এইটো মই দিয়াটোৱে যে আহিব এনেকুৱা কথা নাই, কিন্তু এই পদ্ধতি 3টাৰ বিষয়ে অকণ বহলকৈ চাবা, ইয়াত অলপ বেছি মাৰ্কছ দি কুৱেশ্যন আহে। তাৰপাছত 1 নম্বৰীয়া মানে 8 নম্বৰীয়া এটা কুৱেশ্যন কৰিবলৈ আহে। গতিকে সেইটো অকণমান দীঘলীয়া হ'ব পাৰে, ডাইৰেক্ট এটা কুৱেশ্যনত 8 নম্বৰ দিব পাৰে, নহ'লে এনেকৈ পাৰ্টকৈ 8 নম্বৰ দিব পাৰে। যদি তেনেকুৱাকৈ দিয়ে ভালেই, তোমালোকে অলপ মাৰ্কছটো কমকৈ দিলে, প্ৰশ্নটো কৰিলে নম্বৰটো বেছিকৈ পোৱাৰ সম্ভাৱনীয় থাকে। এখন দেশৰ কল্যাণৰ সূচক হিচাপে GDPক ব্যৱহাৰ কৰা কিছুমান সীমাবদ্ধতা কি, লেনদেনৰ ক্ষমতাৰ ভাৰসাম্যহীনতাৰ যিকোনো 4টা কাৰণ উল্লেখ কৰা, ৰাইট শ্বৰ্ট নোটছ অন চমুটোকা লিখা, বিমুদ্ৰাকৰণ কাক বোলে, বা 2003 ৰাজকোষীয় দায়িত্ব সম্পৰ্কীয় আৰু বাজেট পৰিচালনা আইন 2023ৰ বিষয়ে লিখা। গতিকে এইখিনি হৈছে পাৰ্ট A কুৱেশ্যন, এইটোত 40 মাৰ্কছ আছে। গতিকে এনেকুৱা ধৰণে বহুত কুৱেশ্যন আহিছে, যাতে তোমালোকৰ কুৱেশ্যন বহুত আহিছে, মাৰ্কছটো কমাই কমাই নম্বৰবোৰ দিছে, সেইকাৰণে গোটেই কুৱেশ্যনবোৰ তোমালোকে প্ৰতিটো বস্তু খৰচি মাৰি পঢ়িবা। তাৰপাছত পাৰ্ট B যিটো হৈছে, পাৰ্ট Bত তোমালোকৰ 4টা ইউনিট আছে টোটেল। প্ৰথম ইউনিটটো হৈছে ডেভেলপমেণ্ট পলিচিজ এণ্ড এক্সপিৰিয়েঞ্চ 1947 to 90, আৰু 2 নম্বৰটো হৈছে ইকনমিক ৰিফৰ্ম চিন্স 1991, 3 নম্বৰটো হৈছে কাৰেণ্ট চেলেঞ্জ ফেচিং ইণ্ডিয়ান ইকনমি, আৰু 4 নম্বৰটো হৈছে ডেভেলপমেণ্ট এক্সপিৰিয়েঞ্চ ইণ্ডিয়া এ কম্পেৰিজন উইথ নাইবাৰহুড বা নাইবাৰাৰ্ছ। এতিয়া তোমালোকৰ কি হৈছে, 1 নম্বৰৰ যিটো ইউনিট আছে পাৰ্ট B, তোমালোকে যিহেতু চিলেবাছখন আছে মুখৰ আগত, তোমালোকে চাই ল'বা, মই জাষ্ট কৈ গৈছোঁ কথাকেইটা, ইয়াত দিয়া নাই যদিও। প্ৰথমৰ যিটো ইউনিট সেইটোত তোমালোকৰ 7 মাৰ্কছ আহিব, ইকনমিক ৰিফৰ্মছৰ পৰা 5 মাৰ্কছ আহিব, কিন্তু কাৰেণ্ট চেলেঞ্জ ফেচিং ইণ্ডিয়ান ইকনমিৰ পৰা 22 মাৰ্কছ আহিব। গোটেই ইউনিটকেইটাতকৈ বেছি নম্বৰ আহিব, তোমালোকে সেইকাৰণে চাবা, সেই ইউনিটটোত যিকেইটা কনচেপ্ট আছে গোটেই বস্তুবোৰ খৰচি মাৰি পঢ়িবা। ডেভেলপমেণ্ট এক্সপিৰিয়েঞ্চ অফ ইণ্ডিয়া এ কম্পেৰিজন উইথ নাইবাৰাৰ্ছ, সেইটোত 6 নম্বৰ আহিব। গতিকে তোমালোকে সদায় চিলেবাছখন চাবা, চিলেবাছখনৰ ভিতৰত কোনটো ইউনিটত বেছি মাৰ্কছ আহিব সেই ইউনিটটোত পূৰা কমপ্লিট পঢ়িবা। এতিয়া 22 নম্বৰ এটা ইউনিটত অহাটো কম কথা নহয়, কাৰণ সেই ইউনিটটোত ৰিলেটেড যিখিনি আছে, সেই ৰিলেটেড গোটেই টপিকখিনি তোমালোকে পঢ়িবা। খালি তোমালোকে চাগে নতুন চিলেবাছখন গম পাইছে, যিটো টপিক কাৰেণ্ট চেলেঞ্জেছ ফেচিং ইণ্ডিয়ান ইকনমিত কিন্তু পভাৰ্টি, ইনফ্লেশ্যন আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ এই টপিককেইটা নাইকিয়া কৰি দিছে। গতিকে সেই টপিককেইটা নাইকিয়া কৰি যিখিনি টপিক আছে, ৰুৰেল ডেভেলপমেণ্টৰ ওপৰত, হিউমেন কেপিটেল ফৰ্মেশ্যনৰ ওপৰত, ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত, এই গোটেই বস্তুখিনি কিন্তু খৰচি মাৰি পঢ়িবা, তেতিয়া তোমালোকে নোৱাৰাৰ কোনো কথা নাই। আৰু যিকোনো টপিকৰ ওপৰত যদি কনফিউজন থাকে মোক জনাবা, মই তোমালোকক চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে। এতিয়া চোৱা, ইয়াতো তোমালোকৰ তেনেকৈ ধৰণে মই 4টা 1 নম্বৰীয়া কুৱেশ্যন দিছোঁ। অনুন্নত অৰ্থনীতি বুলিলে কি বুজা, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন কোন চনত গঠন কৰা হৈছিলে, যিকোনো 2টা নৱৰত্ন উদ্যোগৰ নাম লিখা, হু ইজ ন'ন এজ দ্য আৰ্কিটেকচাৰ অফ ইকনমিক প্লেনিং ইন ইণ্ডিয়া, হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই জবলেছ গ্ৰ'থ। গতিকে এনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যনবোৰ তোমালোকে চাবা, এইখিনি কুৱেশ্যন তোমালোকে কৰিব পাৰিবা, নোৱাৰিলে মোক জনাবা। তাৰপিছত তলৰ কোনটো ওজন স্তৰ ক্ষয়ৰ এটা কাৰণ হয়। তাৰপিছত দিয়া হৈছে 2 নম্বৰীয়া কেইবাটাও কুৱেশ্যন দিছে, তলৰ প্ৰশ্নবোৰৰ যিকোনো 5টাৰ উত্তৰ লিখা, গ্ৰাম্য ঋণৰ 2টা আনুষ্ঠানিক উৎসৰ নাম লিখা, অনানুষ্ঠানিক উৎসৰ নাম লিখা, কৃষি খণ্ডত সেউজ বিপ্লৱৰ গুৰুত্ব কি, গোলকীয়কৰণৰ 2টা সুবিধা উল্লেখ কৰা,
উপনিৱেশিক শাসনত ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ দুটা উদ্দেশ্য লিখা। নীতি আয়োগৰ দুটা উদ্দেশ্য লিখা। ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকে এইখিনি চাবা। তাৰপাছত তোমালোকৰ এইটো 2 নম্বৰ কুৱেশ্যন অহাৰ পাছত ইয়াত এটা আহিব তোমালোকৰ 3 নম্বৰীয়া দুটা কুৱেশ্যন। তলৰ প্ৰশ্নখিনিত দিয়া হৈছে যে 1956 উদ্যোগ নীতিৰ প্ৰস্তাৱ আৰু তাৰ বিষয়ে চমুটোকা লিখা। প্ৰাক সংস্কাৰ কালত ভাৰতৰ কৃষি খণ্ডই সন্মুখীন হোৱা সমস্যাসমূহৰ সংক্ষেপে আলোচনা কৰা। মানৱ মূলধন গঠনত শিক্ষাৰ ভূমিকা আৰু গুৰুত্বৰ বৰ্ণনা কৰা। বৰ্তমান সময়ত ভাৰতে সন্মুখীন হোৱা যিকোনো এটা গুৰুত্বৰ পৰিৱেশীয় সমস্যাৰ বিষয়ে চমুকৈ আলোচনা কৰা। তাৰপাছত তোমালোকৰ লং কুৱেশ্যন 6 মাৰ্কৰ যদি আহে এনেকুৱা ধৰণৰ আহিব পাৰে। ভাৰত, চীন আৰু পাকিস্তানৰ অৰ্থনীতিলৈ দেশসমূহৰ কৃষি, উদ্যোগ আৰু সেৱা খণ্ডই আগবঢ়োৱা বৰঙণিৰ এটা তুলনামূলক টোকা প্ৰস্তুত কৰা। অৰ্থনৈতিক সংস্কাৰ কি? ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা। ভাৰত আৰু পাকিস্তানৰ উমৈহতীয়া সফলতা আৰু বিফলতাৰ বিষয়ে লিখা। বা লং কুৱেশ্যন তোমালোকৰ এনেকুৱা ধৰণে আহিব পাৰে যে বহনক্ষম উন্নয়নৰ ধাৰণাটো বহলাই লিখা। কৃষি বজাৰ ব্যৱস্থা বুলিলে কি বুজা? ভাৰতবৰ্ষত কৃষি বজাৰ ব্যৱস্থা উন্নয়ন কৰিবলৈ গ্ৰহণ কৰা চৰকাৰী পদক্ষেপসমূহৰ বিষয়ে লিখা। মানৱ মূলধন তুলনাত মানৱ উন্নয়নৰ ধাৰণা কিয় ব্যাপক বুলি ধৰা হয়? ভাৰতৰ মানৱ মূলধন গঠনৰ প্ৰধান সমস্যাসমূহৰ বিষয়ে লিখা। গতিকে এনেকুৱা ধৰণৰ মিক্স আপ কৰি কেইবাটাও কুৱেশ্যন আহিব। তোমালোকৰ 8 নম্বৰীয়া কুৱেশ্যন এটা আহিব আৰু সেইটোত তোমালোকৰ দুটা দিব। মই এটা বেছিকৈ দি দিছোঁ যাতে কুৱেশ্যনখিনি বেছিকৈ সোমাই তোমালোকে সেই কুৱেশ্যনখিনি চাব পাৰা। এতিয়া মই কেইটামান কুৱেশ্যন তোমালোকক ছেট কৰি দিলোঁ। এই গোটেই কুৱেশ্যনখিনি তোমালোকে ছল্ভ কৰিবা। লগতে 22-23ৰ যিখন 23-24ৰ যিখন পেপাৰ আছে সেই পেপাৰখনো চাবা। কাৰণ খুব পেপাৰ কমন আহে, বহুত পেপাৰ ৰিপিট কৰি থাকে, সেই কুৱেশ্যনখিনি চাবা। আৰু তোমালোকৰ চিলেবাছ ৱাইজ গোটেই টপিকবোৰ থৰো পঢ়া, তেতিয়া নোৱাৰো কোনো কথা নাই। যদি কিবা টপিক কনফিউজন হৈছে বা ইয়াত মই দিয়া কুৱেশ্যন কিবা যদি তোমালোকৰ নোৱাৰা আছে তেতিয়াহ'লে মোক জনাবা অতি সোনকালে। মই তেতিয়াহ'লে তোমালোকক ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে কুৱেশ্যনখিনি চোৱা। এতিয়াও ফাইনেল পৰীক্ষালৈ যথেষ্ট সময় আছে। কিন্তু লগতে এটা কথা কওঁ, তোমালোকে এই পৰীক্ষাটো ভালকৈ দিয়া। যিহেতু তোমালোকৰ এই যিটো পৰীক্ষা হ'ব প্ৰি ফাইনেল টেষ্ট, এই ফাইনেল টেষ্টৰ এক্সামৰ কিন্তু মাৰ্কছখিনি আপলোড কৰিবলৈ দিছে। গতিকে আপলোড কৰিবলৈ দিয়াৰ লগে লগে কিবা কাৰণ থাকিব পাৰে মাৰ্কছটো আপলোড কৰাৰ। গতিকে সেইকাৰণে তোমালোকে যিমান পাৰা ভালকৈ পঢ়ি ভালকৈ নম্বৰ পাবলৈ চেষ্টা কৰা। ধন্যবাদ।